नोंथांमोन गोबावनि उनाव दिनै भिडिअ लाबोबाय मानो भिडिअ लाबोनो हायाखै होनना मोनथिखागौ आंनि बे सालायाव सिथर जादोंमोन सिङावहाय भिटामिन सि खम जाबा जायो होनदों डाक्टारा ओमफ्राय आं दा गोखै जादों खमला जादों आमलाइ जादों माबा जालाबाय थानानै मेडिसिन जाबाय दा हामबाय दिनै भिडिअ बानायनो हाबाय दा दिनै नोंथांमोननि गेजेराव इउपिपिएल नि नेहाथारि राजु कुमार नार्जारी सारनि बेसेन गोनां बिबुंथि दानि इउपिपिएल सरकार फैनायखौ लानानै बिथाङा बिराद मोनसे बाख्नायदों आरो माबोरै सोर सोरनि बाय कन्ट्रिबिउसन दङ सोर सोरनि बिहोमाफोर दङ बे आयदानि सायाव बिथाङा बुफुर होदों बे फुसार बिबुंथि होदों स' आं बे भिडिअखौनो नोंथांमोननोसो दिन्थिनानै आं लानानै फैदों आं बेलेग बाथ्रा बुंनो नागिराखै नोंथांमोननो अब्ला आं भिडिअखौ देखायना होनोसै बे मिटिंआव पाब्लिकफोरनि सिगाङावहाय पाब्लिक गेदारिं बे मेलाव बिथाङा बुंथिनानै होदों स्पिचखौ लाखिदों स' फै आं नोंथांमोननो भिडिअखौ दामखावना होनोसै परिवर्तन আপোনালোকে উপলব্ধি কৰিব পৰা নাই হয়তো বহুতে ভাবিব পাৰে যে আমি শান্তি 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 কৈ থাকো শান্তিটো এনেই আহিছে এনেকুৱা হয়তো আপোনালোকে ভাবিব পাৰে শান্তি এনেই অহা নাই আমাৰ জীৱনত যে শান্তি আহিছে এনে অহা নাই কোনোবা নেতৃত্ব বহন কৰিছে কোনোবাই কাম কৰিছে কোনোবা অশেষ কষ্ট কৰিছে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত গোবিন্দ বসুমতাৰী ছাৰৰ নেতৃত্বত যে বিটিআৰ চুক্তি হ'ল 2020 চনৰ 27 জানুৱাৰীত যেতিয়া চুক্তিটো হ'ল চুক্তি হোৱাৰ পিছতহে আমাৰ বড়োলেণ্ড অঞ্চলত উগ্ৰপন্থী সংগঠন নোহোৱা হ'ল আৰ্মি কেম্প নোহোৱা হ'ল চিআৰপি কেম্প নোহোৱা হ'ল আমাৰ বড়ো সমাজত মাতৃবিলাকে ল'ৰা যদি ৰাতি ঘূৰি নাহে ভাবিছিল যে আৰ্মি উঠাই লৈ গ'ল নেকি পুলিচে উঠাই লৈ গ'ল নেকি সঁচা হৈছে কি কেতিয়াবা 4জন 5জন ল'ৰা ছোৱালীক আৰ্মি উঠাই লৈ গৈ গুলি কৰি মাৰি দিছিল জেলত ভৰাই দিছিল আমি সদায় ভয় থাকিছিলো উত্তৰৰ মানুহ দক্ষিণ আহিব পৰা নাই দক্ষিণৰ মানুহ উত্তৰত যাব পৰা নাই আমি কোকৰাঝাৰৰ মানুহ থুৰিবাৰী কোলে আমি ভয় কৰিছিলো আহিবলৈ পানবাৰী কোলে আমি ভয় কৰিছিলো আহিবলৈ এই মানাসৰ জংগলৰ ওচৰত আমি নাযাও তাতে উগ্ৰপন্থী আছে আমাক যদি কিডন্যাপ কৰি লৈ যায় আমাক যদি মাৰি দিয়ে তেনেকুৱা এটা আমাৰ ধাৰণা হৈছিল কিন্তু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যে চৰকাৰ হ'ল 4টা বছৰ আপোনালোকে চাওক সকলো দিশত শান্তি ঘূৰি আহিল আৰু আপোনালোকে ভাবক এই শান্তি বস্তুটো কিনি পোৱা বস্তু নহয় আপোনালোকে ভাবক আপোনালোকৰ জীৱনত যদি হাজাৰ হাজাৰ কোটি টকা পইচা থাকে তথাপি এই পইচাৰ কোনো লাভ নাই যদি আপোনাৰ জীৱনত শান্তি নাই আপোনাৰ যদি জীৱনত শান্তি আছে হাজাৰ কোটি টকা নাথাকিলেও আপোনাৰ জীৱনটো ভালে ভালে চলি যাব এই কাৰণে প্ৰমোদ বড়ো ছাৰক আশীৰ্বাদ দি আমি জোৰদাৰ হাত চাপৰি দিব লাগে সকলোৱে আমাৰ শান্তি আনি দিছে আমাৰ ল'ৰা ছোৱালী এতিয়া পঢ়া শুনাৰ কথা ভাবে আমাৰ ল'ৰা ছোৱালী এতিয়া চাকৰি লোৱাৰ কথা ভাবে আমাৰ ল'ৰা ছোৱালী এতিয়া বাহিৰত গৈ কাম কৰাৰ কথা ভাবে বিজনেছৰ কথা ভাবে কোনো ল'ৰা ছোৱালী বন্দুক ধৰাৰ কথা নাভাবে কোনো ল'ৰা ছোৱালী কাৰোবাৰ ঘৰ জমাৰ কাৰণে চিন্তা নকৰে কাৰোবাৰ মাৰি দিয়াৰ কথা চিন্তা নকৰে কিডনেপ কৰাৰ চিন্তা নকৰে ধন দাবী কৰাৰ চিন্তা নকৰে আমাৰ ল'ৰা ছোৱালী এতিয়া ভাল পথত আগুৱাবলৈ লৈছে এই ভাল পথত আগুৱা আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল কৰাৰ কাৰণে আমি আৰু 10 বছৰ 15 বছৰ কাম কৰি যাব লাগিব আৰু এইটোৰ কাৰণে আমি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বটো মজবুত কৰিব লাগিব হয় না নহয় ৰাইজ মজবুত কৰিব লাগে নে নালাগে লাগে যদি সকলোৱে কয় প্ৰমোদ বড়ো জিন্দাবাদ জোৰছে কওক ভাই প্ৰমোদ বড়ো জিন্দাবাদ আপোনালোকে জানে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বহুত কাম হৈছে আপোনালোকে সৰু বস্তু আমাক নিৰ্দেশ দিছে ছাৰে যে বড়োলেণ্ডত মিছন 100% ৰেশন হ'ব লাগে বুলি মিছন 100% ৰেশন কোনো বিপিএফ নাই কোনো কংগ্ৰেছ নাই বিজেপি নাই ইউপিপিএল নাই সকলো দুখীয়া পৰিয়াল যিবিলাক যোগ্য পৰিয়াল ৰেশন কাৰ্ড পাব লাগে বুলি আমাক নিৰ্দেশ দিছে আপোনালোকে সকলোৱে ৰেশন কাৰ্ড পাইছে নে নাই ৰাইজ সকলোৱে পাইছে কোনে কোনে পাইছে হাত দাওকচোন আপোনালোকে সবৰে আছে ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ড থাকিলে 4টা সুবিধা পায় ৰাইজ 4টা সৰু এখন কাৰ্ড 4টা সুবিধা প্ৰথম সুবিধা আপুনি 25 কেজি ফ্ৰী চাউল পায় দ্বিতীয় সুবিধা 5 লাখ টকা বিনামূলীয়া চিকিৎসা পায় আপোনালোকে তৃতীয় সুবিধা যাৰ ৰেশন কাৰ্ড অৰুণোদয় পায় 4 নম্বৰত যাৰ ৰেশন কাৰ্ড আছে তাৰ জীৱন বীমা পায় জীৱন বীমা মানুহৰ জীৱন আপোনালোকে থুৰিবাৰীৰ পৰা বঙাইগাঁও যাই থাকোতে মটৰচাইকেলত গৈছে আল্লাহ নকৰক ভগৱানে নকৰক বাইচান্স এক্সিডেণ্ট হৈ যদি মৰি যায় তেনেহলে ৰেশন কাৰ্ড থাকিলে আপোনালোকে যদি পোষ্টমৰ্টম ৰিপৰ্ট থাকে এফআইআৰ থাকে ডেথ চাৰ্টিফিকেট থাকে তেনেহলে জীৱন বীমা পাব পাৰে লাইফ ইন্সুৰেন্স একটা রেশন কার্ড 4টা আপনাদেরকে পায় 25 কেজি চাউল পায় না পায় রাইস পায় 5 লাখ টাকা আপনাদেরকে যোনটো বিনামূলীয়া চিকিৎসা রেশন কার্ড বলে আপনাদেরকে পায় 3 নম্বরত যার রেশন কার্ড নাই অরুণোদয় না পায় যার রেশন কার্ড আছে ইয়ে অরুণোদয় পায় 4 নম্বরত জীবন বীমা টেকেট হে দিছে আপনাদের সেলফ হেল্প গ্রুপ আছে না নাই সেলফ হেল্প গ্রুপ কার আছে হাত দামকছেন বহুতর আছে আপনাদের সেলফ হেল্প গ্রুপ যার আছে টেকেটে মাইনাউসেরাং এটা স্কিম হইছে মাইনাউসেরাং স্কিম দি
প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপক ৭৫,০০০ টকা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। ৭৫,০০০ প্ৰথম কিস্তি ২৫,০০০ আপোনালোকক দিয়া হৈছে। অলৰেডি ১০,০০০ সেলফ হেল্প গ্ৰুপক ২৫,০০০কে দিলে আৰু পেকেটে দিবলৈ গৈ আছে ৬,০০০ সেলফ হেল্প গ্ৰুপক। কিমানে পাইছে ইয়াতে ২৫,০০০ আপোনালোকে? বহুতে পাইছে। কিমানে পোৱা নাই? কোন কোন পোৱা নাই? হাত দাওচোন। নোপোৱাটো আধা আধা, পোৱাটো আধা, নোপোৱাটো আধা। যোনে পোৱা নাই লাগে না নালাগে? লাগে না নালাগে? লাগে যদি একবাৰ জোৰদাৰ হাত চাপৰি দিয়ক, লাগে বুলি। লাগে। এইটো একমাত্ৰ প্ৰমোদ বড়ো ছাৰে কৰিছে। মাইনাও চেৰাং বিথাংকি, আলাৰী চেৰাং বিথাংকি কৰিছে ছাৰে। মছজিদ, মন্দিৰ, গীৰ্জা এইবিলাকত ২ লাখ টকা দিয়াৰ কাৰণে আপোনালোকৰ নিচিনা, আমাৰ নিচিনা দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীক যাতে IAS, IPS, ইঞ্জিনিয়াৰ, ডক্টৰ হ'ব পাৰে, তাৰ কাৰণে ছাৰে বড়োপা সুপাৰ 50 মিছন কৰিছে। 1 বছৰৰ কাৰণে এডমিশ্যনৰ পইচা নালাগে, ফৰ্ম ফিল-আপৰ পইচা নালাগে, খোৱা লোৱাৰ পইচা নালাগে, হোষ্টেলৰ পইচা নালাগে, অহা যোৱাৰ পইচা নালাগে, ফ্ৰী কোচিং দিয়ে ইঞ্জিনিয়াৰিঙৰ কাৰণে, APSCৰ কাৰণে, UPSCৰ কাৰণে। চাবত 100জনক দিব বুলি আমি দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী কেতিয়াও ভাবিব পৰা নাছিল। ময়ো IPS অফিচাৰ হ'ম, IAS অফিচাৰ হ'ম, ইঞ্জিনিয়াৰ, ডক্টৰ হ'ম বুলি। আজি ছাৰে বড়োপা সুপাৰ 50 মিছন কৰাৰ কাৰণে আপোনালোকৰ নিচিনা দুখীয়া পৰিয়ালৰ, আমাৰ নিচিনা দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী এইটো সপোনটো দেখিব পাৰিছে। বহুত কথা ইয়াতে মই ক'ব পাৰো ছাৰে যিখিনি কাম কৰিছে। চবতকৈ ডাঙৰ আপোনাৰ কমচে কম 15টামান ছাৰ্ভিচ অনলাইন পাব পাৰে। আপুনি মোবাইলত টিপিলে মাটিৰ কাম হৈ যায় অনলাইন। একমাত্ৰ ছাৰে কৰিছে। 2,20,000 পৰিয়ালক মাটিৰ পাট্টা প্ৰদান কৰিছে। 2,20,000। হাগ্ৰামা চৰকাৰে নিজৰ দিনত, দ্বিতীয়বাৰ দিনত 17 বছৰত 17,000 ফেমিলিক মাটি দিব পৰা নাই। 17 বছৰত ছাৰে মাত্ৰ 3 বছৰত, তাকো 2 বছৰ লকডাউন আছিল, কৰোনা ভাইৰাছৰ লকডাউন আছিল, আমাৰ গোটেই পৃথিৱীত লকডাউন আছিল। মাত্ৰ 3 বছৰত, 4 বছৰত 2,20,000 পৰিয়ালক মাটি পাট্টা প্ৰদান কৰিছে একমাত্ৰ প্ৰমোদ বড়ো ছাৰে। জোৰদাৰ হাত চাপৰি দিব লাগে ৰাইজ। কোনে কৰিব পৰা নাই এইটো? একমাত্ৰ প্ৰমোদ বড়ো ছাৰে কৰিব পাৰিছে। আপোনালোকৰ ইয়াতে আমাৰ MCLA ছাৰৰ পলিটিকেল ছেক্ৰেটাৰী, চিফ ছাৰৰ হৈ আমাৰ মাধৱ চেত্ৰী দাদাই বহুত কাম কৰিছে। আপোনালোকৰ থুৰিবাৰীৰ কাৰণে প্ৰথম কামটো তেখেতে কৰি দিয়ে। সদায় যুদ্ধ লাগে আমাৰ লগত। কয় সেলফ হেল্প গ্ৰুপৰ আমি যদি 150 দিব খোজো, নহয় মই নামানিম, মোক 200 লাগিবই বুলি খুজি লয় মাধৱ দাই। কয় মাটি পাট্টা দিব লাগে, এই থুৰিবাৰীটো আগত দিব লাগিব বুলি কয়। ৰেচন কাৰ্ড একটা পৰিয়াল বাদ যাব নালাগে, এনেকে কৈ দিয়ে মাধৱ চেত্ৰী দাই। আপোনালোকৰ হৈ সদায় যুঁজি আছে আমাৰ মাধৱ চেত্ৰী দাদাই। আপোনালোকে একবাৰ আশীৰ্বাদ দি দিব নেকি? জোৰদাৰ হাত চাপৰি দি। আজি আপোনালোকক একগোট কৰিছে, বিভিন্ন ভাষা ভাষী ধৰ্ম নিৰ্বিশেষে আপোনালোকক একগোট কৰিছে। ইউনাইটেড কৰি আপোনালোকৰ থুৰিবাৰী অঞ্চলৰ ৰাস্তা ঘাট, দলং বনোৱাৰ কাৰণে দায়িত্ব লৈছে। তেখেত ইএমও নহয় বেচাৰা, তথাপি যুঁজি থাকে, চৰকাৰৰ হৈ কাম কৰি থাকে। ছাৰৰ, চিফ ছাৰৰ যিখিনি মিছন আছে, এই মিছনটো থুৰিবাৰীত লৈ অহাৰ কাৰণে অহৰহ কষ্ট কৰি থাকে আমাৰ মাধৱ দাই। এইকাৰণে মাধৱ দাক আপোনালোকে আশীৰ্বাদ কৰিব লাগিব, মৰম কৰিব লাগিব। তেখেতে যদি আপোনালোকক সেৱা কৰিব পাৰে, ভগৱানৰ নিৰ্দেশ মৰ্মে, ছাৰৰ নিৰ্দেশ মৰ্মে তেখেতে যাতে কাম কৰিব পাৰে, থুৰিবাৰী বুলি নহয়, বিজনী অঞ্চলত ভাল যাতে কাম কৰিব পাৰে, সমাজৰ পৰিৱৰ্তন আনিব পাৰে, উন্নয়ন আনিব পাৰে, তাৰ কাৰণে কাম কৰিব লাগিব। সেলফ হেল্প গ্ৰুপক আৰু যাতে বেছিকে ৭৫,000 দিব পাৰে, মাটি পাট্টা যাতে বেছিকে দিব পাৰে, আপোনালোকক জ্ঞান চেৰাঙৰ আণ্ডাৰত যাতে ছাত্ৰ ছাত্ৰীক 5,000কে পইচা দিব পাৰে, অঞ্চল বিথাংকিত মহিলাবিলাকক যাতে পইচা দিব পাৰে, এইটোৰ কাৰণে ছাৰে যাতে কাম কৰিব পাৰে। আই অঞ্চল বিথাংকি কৰি দিছে চিফ ছাৰে। আই অঞ্চল বিথাংকিৰ আণ্ডাৰত গৰ্ভৱতী মহিলাক 10,000 টকা দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। গৰ্ভধাৰণ কৰাৰ 3 মাহ পিছত আপুনি সাব চেণ্টাৰত ৰেজিষ্টাৰ কৰিলে প্ৰত্যেক মাহে জন্ম হোৱাৰ আগত 1 মাহত 1,000কে দিয়া হয়, 6,000। জন্ম হোৱাৰ পিছত 4 মাহৰ কাৰণে 1,000কে 4,000 দিয়া হয়। এইটো কোনেও ভাবা নাছিল। হাগ্ৰামা চৰকাৰৰ দিনত, BPFৰ দিনত এইটো আমি চিন্তা কৰিবলৈ সময়ে নাছিল। কোন জাতিৰ লগত কাজিয়া কৰিছে, কোনে কাৰ ঘৰ জ্বলাইছে, কোন উগ্ৰপন্থী কাক মাৰিছে, কোন আৰ্মি কাক মাৰিছে, এইটোহে আলোচনা কৰি আমাৰ শেষ। সদায় পেপাৰটো মিলি চালে কয় যে কোকৰাঝাৰত আজি বোম ফুটিছে, আজি চিৰাঙত বোম ফুটিছে, আজি 5জনক গুলিয়াই মাৰিছে, আজি 2টা গাঁও জ্বলিছে, সেইবিলাকে আহিছিল। আপোনালোকে নিউজ পেপাৰ খুলি চালে হ'ল। মই কোৱা কথা নহয়, আপোনালোকে নিজ চকুৰে দেখিছে। গতিকে তেনেকুৱা এজন চেইৰাচাৰী ব্যক্তি, অত্যাচাৰী ব্যক্তি, সদায় হিংসাই বিশ্বাস কৰিছে, সদায় হিংসাৰ দাবানল চলাই গৈছে, এনেকুৱা ব্যক্তি আমি কেতিয়াও ঘূৰি আনিব নোৱাৰো। ৰাইজ, আমাৰ ইলেকশ্যন আহি আছে, ছেপ্টেম্বৰ অক্টোবৰ মাহত ইলেকশ্যন হ'ব। আপোনালোকে মাৰ বান্ধি থিয় হওক, সময়গত আমাৰ যাতে ল'ৰা ছোৱালী শান্তিত থাকিব পাৰে, আমাৰ ল'ৰা ছোৱালী যাতে উজ্জ্বল ভৱিষ্যত হয়, ভাল যাতে পঢ়া শুনা কৰিব পাৰে, তাৰ কাৰণে আমি অলপ যুঁজিব লাগিব, আমি চেক্ৰিফাইচ কৰিব লাগিব, আৰু আমি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্ব মজবুত কৰিব লাগিব। আপোনালোকে সকলোৱে মোৰ লগত কওক, প্ৰমোদ বড়ো জিন্দাবাদ, প্ৰমোদ বড়ো জিন্দাবাদ, মাধৱ চেত্ৰী জিন্দাবাদ,
মানব ছেত্রী জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ। ধন্যবাদ।